এয়া কোনো বহিৰাজ্যৰ প্ৰেক্ষাগৃহ নহয়। এয়া লখিমপুৰ জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহ। এসময়ত জহি কহি গৈছিল লখিমপুৰৰ সকলোৰে আদৰৰ এই সম্পদ। আমাৰ আটাইতকৈ ভাল লগা ঠাই আছিলে লখিমপুৰ জিলা পুথিভঁৰালটো, আৰু আমি প্ৰায়ে গৈছিলোঁ, ভাল লগা এটা পৰিৱেশ। কিন্তু কালক্ৰমত আমাৰ বেয়া লাগে কেতিয়াবা যেতিয়া আমাৰ শেষৰ ফালে একেবাৰে জৰাজীৰ্ণ এটা অৱস্থাত ই পৰিণত হৈছিলে। ভগা আসন আৰু উৎকট গৰমৰ বাবে এই পুথিভঁৰালৰ প্ৰেক্ষাগৃহত নিয়াৰিকৈ অনুষ্ঠিত কৰিব নোৱাৰা হৈ পৰিছিল কোনো অনুষ্ঠান। তেতিয়া জিলা পুথিভঁৰালৰ ভিতৰত বিভিন্ন সভা সমিতিবিলাকত অংশগ্ৰহণ কৰিছিলোঁ। তেতিয়া উৎকট গৰমত থাকিব নোৱাৰি, চকীবিলাক জহি খহি গৈছিলে, ছাউণ্ড প্ৰুফৰ কোনো ব্যৱস্থা নাই, এটা খুব বেয়া ছাউণ্ড আছিলে। এতিয়া লখিমপুৰৰ এই জিলা পুথিভঁৰালে পাইছে নতুন ৰূপ। লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ প্ৰচেষ্টাত আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰে বিশ্বমানৰ সা সুবিধাৰে গঢ়ি তোলা হৈছে জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহ। আমাৰ স্থানীয় বিধায়ক মানৱ ডেকাদেৱে যিহেতু পুথিভঁৰালটো আমাৰ চিটি ডেভেলপমেণ্ট ফাণ্ডৰ সহায়ত খুব সুন্দৰকৈ আধুনিক মানদণ্ডৰে তেওঁলোকে সজাই তুলিছে। এই প্ৰেক্ষাগৃহৰ ভিতৰত নতুনকৈ সংযোজন কৰা হৈছে আৰ্ট গেলাৰী, বাতানুকুল শব্দ প্ৰতিৰোধী প্ৰযুক্তি, উন্নত মানৰ আসনৰে উজ্বলি উঠিছে প্ৰেক্ষাগৃহ। খুব ভাল হৈছে। যেতিয়া আমি তালৈ যাওঁ তেতিয়া দেখোঁ তাৰমানে উৎকট গৰমত থাকিব নোৱাৰি, গতিকে বাতানুকুল ব্যৱস্থা কৰা হৈছে, আৰু লগতে যিহেতু তাত ছাউণ্ড প্ৰুফৰ ব্যৱস্থা কৰা হৈছে। আৰু আগতে যেতিয়া সভা সমিতিত আমি থাকোঁ তেতিয়া দেখোঁ মানে ভালকৈ ছাউণ্ডবোৰ বা শব্দবোৰ নুশুনি, কিন্তু এতিয়া আমি ভাবিম যে বিশ্ব মানদণ্ডৰ যিহেতু এটা হৈছে, এই ক্ষেত্ৰত লখিমপুৰবাসী ইয়াৰ বাবে উপকৃত হ'ব। লখিমপুৰ বৌদ্ধিক আৰু সাংস্কৃতিক আন্দোলনৰ মঞ্চ জিলা পুথিভঁৰালটিক লৈ আশাবাদী সুধী সমাজ। গতিকে আজি মই জানিব পাৰি খুব ভাল লাগিছে, আৰু যিহেতু মই তাৰ ভিডিঅ' মই ইতিমধ্যে পাইছোঁ বা মানে দেখিছোঁ যে ইমান সুন্দৰভাৱে সেই প্ৰেক্ষাগৃহটো গঢ়ি তোলা হৈছে, আৰু এইটো লখিমপুৰবাসীৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ। গতিকে এইখিনি হৈ উঠিছে, তাৰ কাৰণে মই খুব সুখ অনুভৱ কৰিছোঁ। লখিমপুৰৰ এগৰাকী সচেতন নাগৰিক হিচাপে মই মানৱ ডেকাদেৱক তথা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনক মই ধন্যবাদ জনাইছোঁ। আৰু এই সম্পদটো যাতে সৎ ব্যৱহাৰ হয়, সেইটো কাৰণে আমি সদায় আমি আহ্বান কৰিম। অহা ছেপ্টেম্বৰ মাহত ৰাজ্যৰ বাবে মুকলি কৰি দিয়া হ'ব পুথিভঁৰালটি। ব্যুৰ ৰিপৰ্ট, লখিমপুৰ টুডে।